অতিকে নিমান হ'ব লাগিব ঐতিহাসিক ৰদলি পৰ অতিকে নিমান হ'ব লাগিব ঐতিহাসিক ৰদলি পৰ অতিকে নিমান হ'ব লাগিব কাপনি বিভাগ কাম নাই কাপনি বিভাগ কাম নাই কাপনি বিভাগ হাই কাপনি বিভাগ কাম নাই কাপনি বিভাগ হাই লাগিব ঐতিহাসিক ৰদলি পৰ অতিকে নিমান হ'ব লাগিব ঐতিহাসিক ৰদলি পৰ অতিকে নিমান হ'ব লাগিব ঘোষণা কৰিম আৰু সম্পূৰ্ণ এই যিসমূহ গধুৰ যান বাহন আছে এই যান বাহনৰ ক্ষেত্ৰত আমি বন্ধ সম্পূৰ্ণ বন্ধ ইয়াত ঘোষণা কৰিম। ছয় কিলোমিটাৰ হিলাপুৰ পৰা ৰৌদে তিনিআলিলৈকে প্ৰায় 6 কিলোমিটাৰ ৰাতিও যায় দিনতো যায়। আপুনি এতিয়াও দেখিব আপুনি সেই সোপা ডাম্পাৰ লাইন পাতি আছে সদায় অভাৰলোড লৈ যায় তেওঁলোকে। এই ৰাস্তাটোৰ সন্দৰ্ভত এটাই আমাৰ দাবী আৰু ৰাস্তাটো যেতিয়ালৈকে নতুনকে বনাব নোৱাৰে সিমান দিনলৈকে আমাৰ এইটো মেৰামতি কৰিবলৈ আমি বিধায়ক তথা চৰকাৰক আমি অনুৰোধ জনাইছো। তাৰমানে এইটো হ'ল আমাৰ প্ৰায় 20খনমান গাঁৱৰ মানুহে অহা যোৱা কৰা ৰাস্তা আৰু ৰাস্তাটো এনেকুৱা জৰাজীৰ্ণ হৈছে নিজৰ মানে বেমাৰী এজন নিওঁ বুলি ক'লেও নিব নোৱাৰা হৈছে। বিশেষকৈ প্ৰায়খিনি মানুহ আমাৰ মানে অৰ্থহীন এই ঐতিহাসিক ৰৌদে আলি আজি জৰাজীৰ্ণ অৱস্থা। যি ঐতিহাসিক এটা আমাৰ সমল স্বৰূপ এটা আমাৰ ঐতিহাসিক গৌৰৱ স্বৰূপ এই ৰাস্তাটোৰ অৱস্থা একদম জৰাজীৰ্ণ। থাকিব নোৱাৰা, খোজকাঢ়িব নোৱাৰা, অহা যোৱা কৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান। আজি যদি স্থানীয় বাসিন্দা এজন বেমাৰত পৰে, বেমাৰত ভোগে, তেওঁক যদি নিবলৈ কাৰণে এম্বুলেঞ্চ এখন আহি পেলাই ইয়াত তেওঁ মৃত্যু মুখত পৰিবলগীয়া হ'ব। এই অৱস্থা এনেকুৱা হৈছে এই ৰাস্তাটো। আৰু প্ৰশাসনক আমি গড়কাপ্তানি বিভাগক আমি জনাই আহিছোঁ, প্ৰত্যেক দিনাই আমি জনাই আহিছোঁ, স্থানীয় বিধায়কক জনাই আহিছোঁ। এই ৰাস্তাটো এটা সৰু ৰাস্তা এইটো ৰাস্তাত এই সোপা ডাম্পাৰ আপুনি চাব পাৰে, কেমেৰাত আপুনি দেখালে গম পাব। এই সোপা ডাম্পাৰ লাইন পাতি আছে, এই সোপা ডাম্পাৰ চলা এইটো ৰাস্তা নহয়। এইটো ৰাস্তা লঘু যান বাহন চলা ৰাস্তাই। অভাৰলোড লৈ ডাম্পাৰসমূহ সদায় অহা যোৱা কৰি থাকে এইটো ৰাস্তাত, প্ৰত্যেক দিনাই অহা যোৱা কৰি থাকে। আৰু সেইদিনা ৰৌদে পুখুৰী ৰৌদে হাইস্কুলৰ আগত সৰু ছোৱালী এজনী ডাম্পাৰে খুন্দিয়াই হাত ভাঙি থৈ গৈছে। তো এনেকুৱা এক্সিডেণ্ট সদায় হৈ থাকে আৰু এইসমূহ ডাম্পাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে আমি দাবী জনালোঁ। আৰু এই ৰাস্তাটো 20 দিনৰ ভিতৰত তেওঁলোকে গড়কাপ্তানি বিভাগে বনাই কমপ্লিট কৰিবলৈ আমি দাবী জনালোঁ। বিল আছিল সেনা অসমে আমি দাবী জনালোঁ, লগতে স্থানীয় ৰাইজ। আৰু যদি 20 দিনৰ ভিতৰত তেওঁলোকে বনাই নিদিয়ে এই ৰাস্তাটো আমি অনিৰ্দিষ্টকালীন বন্ধ ঘোষণা কৰিম। ধন্যবাদ। জয় অসম। বিভাগীয় কৰ্তৃপক্ষই কৈছে যে আপোনালোকে 20 দিন টাইম দিছে, আমি 20 দিনৰ ভিতৰত আমি আলোচনা কৰি আপোনালোকক মাতি জনাম। তেওঁলোকে কিন্তু সদায় আলোচনাই কৰি থাকে, কিন্তু আমি এই 20 দিন তেওঁলোকক এইবাৰহে বান্ধি দিছোঁ। নেক্সট বাৰ আমি পদবোধ নকৰোঁ, অনিৰ্দিষ্টকালীন বন্ধ ঘোষণা কৰিম। স্থানীয় ৰাইজৰ লগত আমি গোটেই ৰাস্তাটো দাং বান্ধি দিম যে লঘু যান বাহনৰ বাহিৰে গধুৰ যান বাহন এইটো ৰাস্তাত পাৰ হ'ব নোৱাৰিব।